ভালো আছে না? আচ্ছা কিতনি বেচা? হ্যাঁ পড়াশোনা কেন করে আছা? ডাঙর হলে কি হবা? হ্যাঁ কও সবাই কও কও ডাঙর হলে কি হবা কও লগে লগে কোয়া তোমালোকে বাংলা ভাষা তো বুঝাও। এসামিসে বুঝবা অসমীয়া কও বাংলা অলপ বুঝি পাইছো? কষ্ট আমি যেনেকুৱা কৰিছো আমি তোমাৰ নিচিনা আছিলো না নাই? আমি তোমাৰ নিচিনা কৰিছো না নাই? কৰিছিলো। আমি ভাবিছিলো যে আমি এদিন ডাঙৰ মানুহ হম। আজি দেখাছে না মোৰ পিছফালে মোৰ পুলিচ আছে না নাই? তেনেকুৱা তোমালোকৰ অফিচাৰ হ'ব লাগিব। তোমাৰ পিছত মোতকৈ বেছিকৈ থাকিব। এনেকৈ পঢ়া শুনা কৰিব লাগিব। ভালকৈ পঢ়া শুনা কৰিলে তুমি কি হবা? আইএছ অফিচাৰ হ'ব লাগিব। যাতে আমাৰ নিচিনা যাতে পুলিচ প্ৰশাসন যাতে তোমাৰ পিছে থাকে। বুজি পাইছা? তেনেকুৱা কৰিব লাগিব। আৰু যদি পঢ়া শুনা গুৰুত্ব নিদিয়া কাম নহব। মোৰ পঢ়া শুনা মন আছে না নাই? পঢ়া শুনা যদি মন আছে তুমি ভালকৈ পঢ়িবা। হা ডাঙৰ হৈ মানুহক সহায় কৰিবা। হয় নে নহয়? মানুহক সহায় কৰিবা। কাৰো লগত বেয়া ব্যৱহাৰ নকৰিবা। বুজি পাইলা? কাৰো লগত বেয়া ব্যৱহাৰ নকৰিবা। তুমি ভালকৈ পঢ়িবা। কিবা যদি আছে আমি মাজে মাজে ইয়াতে আহিম। আমাৰ এইটো সমষ্টি আমি নহয়। আমি ইয়াতে আহিম। কিবা থাকিলে আমি জনাবা। আমি যিমান পাৰো সহায় কৰিম। যদি পঢ়া শুনাৰ ক্ষেত্ৰত কিবা প্ৰব্লেম যদি থাকে কিবা অসুবিধা হলে আমাক জনাবা। আমি আহিম। ছাৰৰ লগত আছে আমাৰ এই জাহাংগীৰ ভাই আছে। আমাক জনাই দিব। কিবা অসুবিধা হলে মোক জনাবা মই কৰি দিম। কিন্তু তোমালোকে ভালকৈ অলপ পঢ়িবা। হা ভালকৈ পঢ়ি এনেকুৱা মোৰ নিচিনা মানুহ হ'ব লাগিব। মইতো তোমাৰ নিচিনা খেলা ধূলা কৰিছিলো আগতে। খেলিছিলো না নাই? এতিয়া চাইছে আপোনালোকে মোৰ পিছত মই কিমান ইহঁত আহিছো। তোমালোকে তেনেকৈ পঢ়িব লাগিব। অলপ কষ্ট কৰক। ৰাতি ভালকৈ পঢ়িবা। আজিৰ পৰা ঘৰত যাই অলপ মন দিবা। কাৰো খেলা ধূলাত মন নিদিবা। হা খেলা ধূলা অলপ কমকৈ কৰিবা। আগত যেনেকুৱা খেলা ধূলা কৰি আছা তেনেকুৱা কৰিলে পঢ়া শুনা কিন্তু পিছ পৰি যাবা। তেনেহ'লে মোৰ নিচিনা কোনো হ'ব নোৱাৰিবা। মোৰ নিচিনা হ'বলৈ মন আছে না নাই? আছে। পুলিচ ল'বলৈ মন আছে? তেনেকুৱা মানুহ হ'ব লাগিব। গতিকে ঘৰত কাৰো কথা নকৰি আপুনি কিতাপ লৈ তোমাৰ বন্ধুৰ কোন